নমস্কাৰ সকলোকে জুবিন গাৰ্গ দিন আজি প্ৰথমটো ৰাতিপুৱা দেখিলোঁ ইয়াতকৈ আৰু বেয়াই কি এদিন দেখিব পাম সঁচাকৈ বহুত কালিৰ পৰা আজিলৈকে বহুতেই বেছি ডিষ্টাৰ্ব হৈ আছোঁ মই জানো সকলো প্ৰত্যেকজন অসমীয়াৰে এনেকুৱা অৱস্থা হৈছে কাৰণ এটা অসমৰ অমূল্য সম্পদ আমি হেৰুৱালোঁ কালি 2:40 সন্ধিয়া দুপৰীয়া 2:40 বাজিছিল ভাইটি এজনৰ লগত কথা পাতি আছিলোঁ তো কথা পাতি থাকোঁতে ভাইটিজনে ক'লে দাদা এই জুবিন গাৰ্গখনো নাই প্ৰথমতে বিশ্বাস কৰা নাই সি কৈছে কি ধেমালি কৰি আছ পিছত যেতিয়া সি ক'লে নহয় না আপুনি নিউজ চাওকচোন তো লগে লগে নিউজ চালোঁ আৰু হোৱাটছএপৰ ষ্টেটাছো দেখিলোঁ লগে লগে নিউজত বাজিলে প্ৰত্যেকজন পূৰা লগে লগে মানে সমগ্ৰ ছ'চিয়েল মিডিয়াতে একদম খলকনি উঠি গ'ল একদম স্তব্ধ হৈ গ'লোঁ লগে লগে মানে কি হ'ল আৰে হঠাৎ এনেকৈ কেনেকৈ মানে কিয় এইবিলাক মানে বহুত বেছি কুৱেশ্যনছ আহিছিল মাথাত একদম বহি গ'লোঁ মানে চেয়াৰত আৰু তাৰে পিছতে উঠি যাই কিনে দেউতাক যেতিয়া ক'লোঁ দেউতা শুই আছিলে দেউতাক যেতিয়া ক'লোঁ দেউতা জুবিন গাৰ্গ নাই দেউতা চক খাই উঠিছে তাৰমানে কি এনেকৈ উঠিছে মাও ইভেন কি কয় তেখেত এখন কিতাপ আছিলে যিখনৰ মানে কোনো শেষ নাছিল আৰু এখন সৃষ্টিবিলাকত শেষ নাছিল কিন্তু এতিয়া শেষ হৈ গ'ল আৰু সৃষ্টি কেতিয়াও নাই কিতাপখন কেতিয়াও লেখা নাযায় শেষ অধ্যায়টো কালি সামৰণি মাৰিল এই কিতাপখন বন্ধ হৈ গ'ল আৰু কেতিয়াও এই কিতাপত একো সৃষ্টি নহয় তেখেত অমৰ আছিল আছে আৰু সদায় থাকিব আমাৰ মাজত জুবিন গাৰ্গ ঢুকাল এই শব্দটো তাৰমানে অলপ দিগদাৰে হয় বিশ্বাস কৰিব তো মৃত্যু যিহেতু এক অপ্ৰিয় সত্য তো বিশ্বাস কৰিবই লাগিব আমি আৰু বাকী এতিয়া কথাটো হ'ল যে গোটেই ঘটনাটো তদন্ত হ'ব লাগে বুলি মই ভাবোঁ কাৰণ যিহেতু ইমানকেইজন লগত গৈছিল আৰু তেখেতৰ গাও ভাল নাছিল আৰু অলৰেডি চিজাৰ আহিছে তেখেতক যোনে হয়তো জানে গম পাব অলৰেডি এবাৰ চিজাৰ আহিছিল নেমকেয়াৰত ডক্টৰে মানে কৈয়ে দিছিল যে পানী আৰু জুইৰ পৰা সাৱধান তো তথাপি সেইবিলাক জানিও যদি তেখেতক পানীত নামিব দিছে তেখেতেতো উৎপতীয়া একদম সৰু ল'ৰাৰ দৰে আমি সকলোৱে জানো তো তথাপিও তেখেতক যদি অলপ বুজালে হয় নালাগে সেই কৰিব বা এইটো কি আপোনাৰ গা ভাল নহয় বা তেনেকুৱা কিন্তু কোনেও বাধা নিদিলে আৰু লাইফ জেকেট যদিও আছিল তথাপিও মানে লাইফ জেকেটটো তেখেতৰ তাতে ডাঙৰ হৈছিল অলপ মানে ইয়তিত সেই কৰিছিল যিহেতু আইলেণ্ডত গৈছিল সেই কৰিব মানে কি ফুৰিব তো যাওঁতে তাতে চুইমিং কৰিলে প্ৰথমতে লাইফ জেকেটেদি কৰিলে তাৰে পিছত লাইফ জেকেটটো অভাৰ চাইজ হোৱাৰ বাবে খুলি পেলাই ডাইৰেক্ট নামি গ'ল পানীত তো তাৰে পিছতে বডি পূৰা ফ্ৰিজ হৈ গ'ল হৈ যোৱাৰ লগে লগে একদম চিজাৰ আহি গ'ল আৰু চিজাৰ আহিলে অলপ তেনেকুৱাই হয় তৎক্ষণাত তাৰমানে পালছে কাম নকৰা হয় আৰু হাৰ্টবিট সেই হৈ যায় তো মানে মই যিখিনি জানো সেই হিচাপতে ক'লোঁ বাৰু তো সেয়ে হৈ কিনে লাষ্টত আমাৰ মাজৰ পৰা তেখেতে চিৰবিদায় দিলে তো তেখেতে আকাশত এটা তাৰা হৈ ৰওক আৰু আমি যাতে সদায় চাই থাকিব পাৰোঁ তেখেতক সেইখিনি আৰু ইমান সোনকালে এৰি যাব বুলি সঁচাকৈ সপোনতো ভবা নাই আৰু জুবিন গাৰ্গ যে ঢুকাব এই শব্দটো তাৰমানে কেতিয়াও বিশ্বাসেই নহয় কেতিয়াও মানে সহ্যই নহয় তাৰমানে এনেকুৱা মানুহ এজনে নোহোৱা হ'ব যে মোৰ ভাইটি এজনে এদিন কৈছিল যে সঁচাকৈ জুবিন গাৰ্গো এদিন ঢুকাব এটা আপোনাৰ বিশ্বাস হয়নে মানে সেই কথাষাৰ মানে মোৰ লাগি গৈছিল পূৰা আৰু কালিও সেই ভাইটিজনে কৈছে যে মোৰ দেউতা ঢুকাতে যেনেকুৱা লাগিছিল তো মোৰ একজেক্টলি তেনেকুৱা ফিল হৈছে কালি মানে সকলোৰে আৱেগ সকলোৰে হিয়াৰ আমঠু আছিল তেখেতক লগ পোৱাৰ হেঁপাহ মোৰ ৰৈ গ'ল ওচৰৰ পৰা একবাৰ চাব ৰৈ গ'ল যদিও দেখিছোঁ মঞ্চত বহুত দূৰৰ পৰা দেখিছোঁ তেতিয়া সৰুও আছিলোঁ বিচাৰিম তেখেতকৰ পৰিয়ালক শক্তি দিয়ক ভগৱানে যাতে ভালদৰে থাকিব পাৰে সহজ নহ'ব মই বুজি পাওঁ কিন্তু উপায় নাই আমি বিশ্বাসটো কৰিবই লাগিব আৰু তেখেতৰ নশ্বৰ দিয়ে লৈ অহা সৰুসজাই ষ্টেডিয়ামত শ্ৰদ্ধাঞ্জলি দিয়াৰ বাবে যাতে সকলোৱে দিব পাৰে তেখেতক প্ৰথমতে ঘৰত নিব তাৰে পিছত সৰুসজাই ষ্টেডিয়ামত যাতে ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি দিব পাৰে তাতে যাম যাই পেলাই তেখেতক শেষবাৰৰ বাবে চাম চাই কিনে নাজানো মই কেনেকৈ চাম বা কেনেকৈ মানে ফেচ কৰিম এই ঘটনাটো নাজানো আৰু কিন্তু যাবতো লাগিবই আৰু এজ এ জুবিন অনুৰাগী আৰু এটা বস্তু কওঁ তেখেতৰ এনেকুৱা এটা মানে প্ৰতিমূৰ্তি হওক যিটোত মানে আমি নেক্সট জেনেৰেশ্যনক আৰু ক'ব পাৰোঁ যে এইজন এজন অসমৰ সংগীত জগতৰ ৰজা আছিল জুবিন গাৰ্গ আমি যাতে সকলোৱে ক'ব পাৰোঁ তেনেকুৱা প্ৰতিমূৰ্তি এটা হোৱাটো মই বিচাৰোঁ য'তে নহওক বাট হোৱাটো বিচাৰোঁ আৰু তেখেতে অসমৰ সংগীত জগতত কি কৰা নাই কিমান সৃষ্টি কৰিছে সৰুৰ পৰা ডাঙৰ হৈছে তেখেতৰ গান শুনি আৰু কিমান সৃষ্টি কৰিব বাকী ৰৈ গ'ল সেইখিনি বস্তু ভাবিয়ে বহুত বেয়া লাগে আৰু বহুত কিবা কিবি বাকী ৰৈ গ'ল তেখেতৰ কৰিব আৰু লগতে অসমৰ ৰাজাৰডাল ভাঙিল সংগীত জগতত ৰজা গুচি গ'ল কিন্তু তেওঁৰ শাসন সদায় ৰৈ যাব আৰু আপোনালোক য'তে য'ৰ পৰা আছে আহিব চেষ্টা কৰিব তেখেতক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি দিব তো এইখিনিয়ে ক'ব লগা আছিল আৰু বহুত বেছি একো নকওঁ দিয়ক লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই